আমাৰ অসমৰ 90% ল'ৰা ছোৱালী এইটোৱে সৰু এটা চৰকাৰী চাকৰি পালেতো লাইফ ছেট একদম আপাৰ আছাম ডিব্ৰুগড় তিনচুকীয়া বহুত যাব মন গৈ আছে মোক তো এইটো ভাওনা চাবলৈ বাংলাদেশী কৰিব নেকি এই যতীন বাবা আছা চেলা বক্কা জীৱনটো মোৰ অলপ ঘূৰি আছে দেই ৰাইজসকল ঘৰত গৈ কিনে মই ধৰম পতি অলপ গালি শুনিব লাগিব চ' বেবি আই লাভ ইউ এতিয়া আয়া এই চাৰা চুলাই পিঅ' জীৱন কা টেনচন কা মাকা নমস্কাৰ ৰাইজসকল আজিৰ ভিডিঅ' ৰাতিপুৱা শুৰু কৰিলোঁ ভিডিঅ'টো মানে মই এটা জেগাত গৈ আছোঁ অলপ এতিয়া আড্ডা মাৰিবলৈ আৰু ৰাতিৰ তেনেকুৱা শ্বৰ্টটো আপোনালোকে কেনেকৈ লাগে কমেণ্ট চমেণ্ট দি দিব ৰাইজ কমেণ্ট চমেণ্ট দিবা আৰু তেতিয়া মজা লাগে ময়ো দিম ৰিপ্লাই কৰিম মানে মই আধা আধি ৰাস্তা মই গান বজাই বজাই আহি আছিলোঁ এতিয়া ৰোমান্টিক মজা ইম'চনেল মানে কিছুমান লাইফৰ কথাবোৰ মনত পৰি যায় আৰু অকলে যদি ড্ৰাইভ কৰে সেইটোৱে বহুত মনৰ কিছুমান কথাবোৰ ওলাই আহে আৰু কিছুমান ভাৱনা আৰু জীৱনৰ কি লক্ষ্য লৈ আহিছে সেইটো কৰিব পাৰিম না নাই ছাকচেছ কৰিব পাৰিম না নাই আৰু জীৱনটো কোনপিনে গৈ আছে সেইবোৰ আৰু নিজৰ লাইফৰ বিষয়ে বহুত হেৰি এটা থিংকিংটো আহি যায় কাৰণ মোৰ লগত আজি কোনেও নাই মই অকলে চলো ড্ৰাইভ কৰি আছোঁ এনেকুৱাই আৰু যদি ওচৰত কোনোবা এজন বহি থাকিলে এনেকৈ বক্সটি কৰি টাইম পাছ হৈ যায় বাট অকলে কাৰণে অলপ বহুত কিছুমান তাৰমানে নিজৰ মনৰ কথাবোৰ ওলাই যায় আৰু এই মোৰো কি এইবোৰ ইম'চনেল হ'ল আৰু মোৰ একদম তেনেকৈ ইম'চনেল হ'লে জীৱনটো কিবা কিবি পিছলি যায় গম পাইছা নাই মোৰতো ড্ৰিমটো অলপ ইউনিক বোলে কোনোবা ভালকৈ পঢ়া শুনা কৰি চৰকাৰী চাকৰি ল'বগৈ বা কোনোবা ডাঙৰ ডাঙৰ একদম এনেকুৱা কাম কৰিব বোলে কোনোবা IPS হ'ব কোনোবা যি বহুত ধৰণৰ ড্ৰিম থাকে আৰু সকলোৰে বাট বেছিভাগে তেনেকৈ চৰকাৰী চাকৰি এটা ড্ৰিম এইটো থাকে মোটামুটি 90% মানুহৰ আমাৰ অসমৰ কৈছোঁ মই বেলেগতো মই গম নাপাওঁ আমাৰ অসমৰ 90% ল'ৰা ছোৱালী এইটোৱে সৰু এটা চৰকাৰী চাকৰি পালেতো লাইফ ছেট তেনেকৈ ড্ৰিমটো থাকে বাট মোৰ ড্ৰিমটো অলপ ইউনিক আছিলে দেই মোৰ ড্ৰিমটো একদম ট্ৰাক ড্ৰাইভাৰ হোৱা সৰুৰ পৰাই একদম এই সৰু কি বুলি কয় অলপ কম চম চকা টকা এইবোৰ নহয় একদম কি বুলি কয় এইটো 18 চকা 24 চকা সেইবোৰ চলাম মজাকৈ একদম অসমৰ পৰা বাহিৰত যামগৈ গাড়ী চলাই চলাই হাৰিয়ানা চণ্ডীগড় কেৰেলা সেইবোৰত ঘূৰিম মজা ৰাস্তাই ৰাস্তাই গাড়ী একদম ভাত পানী বনাই খাম সেইটো এটা সপোন আছিল বাট সপোনটো নহ'ল তথাপিও এইটো সৰু গাড়ীটো লৈ ঘূৰি থাকোঁ ময়ো নিজকে ট্ৰাক ড্ৰাইভাৰ বুলি ফিল লওঁ বাট কিছুমান যদি সেইটো ভিডিঅ' যদি আপোনালোকে চাই থাকিলেতো ভাবিব এইটো পাগল এইটো কি ড্ৰিম বোলে বাট নিজৰ নিজৰ এটা টেষ্ট থাকে আৰু যোনে যোনে ড্ৰাইভ লাভাৰ্ছ গাড়ী চকিন গাড়ীৰ কাৰণে পাগল সেইবোৰতো ডেফিনেটলি ফিলটো পাব ক'ব নালাগে হয় নাই আৰু ৰাইজসকল আপোনালোকেও ছাবস্ক্ৰাইবটো অলপ কমি হৈ গ'ল আৰু মাৰি দিবা নেকি মজা আছে এটা সময়ত আমি একেলগে বহি আড্ডা মাৰিমগৈ এতিয়া গৈ আছোঁ মই অন দা ৱে তেনেকুৱাই আৰু অকলে ড্ৰাইভ কৰিলে বহুত মনৰ কথাবোৰ ওলাই যায় কি দহটো ডাউন হৈ গৈছে বা মোৰ অলপ ইম'চনেল হয় এই অলপ আগত গৈ কিনে চুলাই মাৰি দিমগৈ বেছি বেছি হ'লে 20 টকাৰ চুলাই পিঅ' জীৱন কা টেনচন কা মাকা সেইটো আৰু বুজি পাৰে নাই আপোনাৰ আৰে লাইফটো কি আৰু কেতিয়াবা ইমান চিৰিয়াছ লৈ লাভ নাই হয় নহয় চিৰিয়াছ ল'ব লাগে বাট সদায় যে ইমান চিৰিয়াছ লৈ মাথা বেয়া কৰি দিব সেইটো নহয় সেইটো কাৰণে অলপ মাজে মাজে আড্ডাও মাৰিব লাগে দেই আড্ডা মেন আড্ডা মাৰিলেহে কিছুমান চলুচনো ওলাই যায় হয় নাই অন দা ৱে গৈ আছোঁ আপোনালোকৰ ভিউটো বা কেনেকুৱা আহি আছে মইতো গাড়ীটো ডিপাৰত দি কিনে চলাই আছোঁ কাৰণ আপাৰত দিব নোৱাৰে এই আগপিনিৰ পৰা গাড়ী আহি থকাটো অলপ অসুবিধা হয় তো এইটো আৰু আপোনালোকে বা নাইট ভিউটো নাইট ড্ৰাইভটো ভাল লাগিব নাই এনেকুৱা অকলে গাড়ী লৈ একদম আপাৰ আছাম ডিব্ৰুগড় তিনচুকীয়া বহুত যাব মন গৈ আছে মোক মই মানে 4 বছৰ আগত গৈছিলোঁ গোলাঘাট মোৰ এজন ফ্ৰেণ্ড আছে তো তুমিতো ভিডিঅ' চাই থাকাতো গৈ আছোঁ ৰ এদিন ওলামগৈ মজা আছে এই কি বুলি কয় এইটো ভাওনা চাবলৈ তহঁতৰ গাঁৱত এইটো ভাওনা হৈ যায় এই মজা বে বুম এনেকুৱা শিকিব লাগে মজা একচুৱেলি ভাওনা আপাৰ আছামত বেছিভাগে ভাওনা চলে সেইটো ভাওনাটো একচুৱেলি এটা আৰ্ট এটা কালচাৰ গম পাইছেনে নাই যদি আপুনি এইটো শিকে আপুনি তেতিয়া এক্টিং লাইনত যাব এক্টিংটো ভালকৈ শিকিব পাৰিবা তেনেকৈ আৰু এইটো এটা ভাল দেই মোক বহুত ভাল লাগিছে চ' তেনেকৈ আগবাঢ়ি যাওক তেনেকৈ চলি থাকক আমাৰ ভাওনা অসমৰ মেইন সেইটোও চলিব লাগে দেই কাৰণ সেইটো এটা ক্লাছ দৰে গম পাইছে নাই যেনে দিল্লী মুম্বাইত বোলে এতিয়া ফিল্ম ইণ্ডাষ্ট্ৰি বোলে তেনেকুৱা কলেজ স্কুল আছে এইটো আমাৰ অসমৰ এটা কেৰেক্টাৰৰ হেৰি বুলি ক'ব লাগিব এইটো বাট ভাল লাগিছে দেই মজা আমাৰ ল'ৰা আছামত ইমান নাই এইবোৰ কাৰণ বহুতখিনি এক্টিং চিটিং সেইটোৰ পৰাই থিয়েটাৰত কাম কৰিও চান্স পাবা তেনেকৈ ফিল্মত চান্স পাবা তেনেকৈ আৰু চ' ভাল লাগিছে তেনেকৈ শিকি থাকক আমিও যিমান পাৰোঁ হয় ছাপৰ্ট কৰিম আৰে অসম বাকী যদি অসমীয়াক যদি ছাপৰ্ট নকৰে আৰু কোনে কৰিব বাংলাদেশী কৰিব নেকি হয় নাই ৰাইজসকল সেইটো কাৰণে কৰিবা আৰু মজা আছে
বঢ়িয়া লেগ পিচ চিকেন লেগ পিচ আজি বুম লেগ পিচ খাই যাম এই যতীন বাবা আছা চেলা বক্কা ইমান মাতিছোঁ নাহে তই দেখিছা বঢ়িয়া আজি বুম খানা পাৰ্টি নাইট ড্ৰাইভ উইথ পাৰ্টি তো ৰাইছে গ'ল আমাৰ পাৰ্টি চাৰ্টি হৈ গ'ল এতিয়া সময় বাজে মোটামুটি এইটো চাওক 11টা বাজে প্ৰায় আৰু মই যোন জেগাত গৈছিলোঁ আমাৰ মতা ভাই আৰু কিছুমান লগ পাইছিলোঁ অলপ চলপ সৰু সুৰা পাৰ্টি কৰিলোঁ এতিয়া মোৰ ঘৰটো ইয়াৰ পৰা মোটামুটি আৰু 15 কিলোমিটাৰমান হ'ব ভিতৰত কেবিনটো লৈ লৈছোঁ যোৱাটো মোৰ অলপ ঘূৰি আছে দেই ৰাইজসকল আপোনালোকে বুজি পায় অলপ চলপ পাৰ্টি চাৰ্টি কৰি আহিলোঁ মানে এতিয়া মোৰ ধৰম পত্নীয়ে ফোন কৰি আছে যে কেতিয়া আহিব কি ক'ম আৰু ভিডিঅ' চিডিঅ' ইমান ভিউজ টিউজ নাহে বেয়া লাগে ৰাইজসকল আপোনালোকে অলপ ছাপৰ্ট টাপৰ্ট কৰিব আপোনালোকে ছাপৰ্ট কৰক আমিও ছাপৰ্ট কৰিম নেকি তেনেকৈ আগবাঢ়ি যাম আপুনিও আগবাঢ়ি যাওক আমিও আগবাঢ়ি যাম গুণ মাৰি থাকক এইপিনে বতাহ মাৰক কি মজা ফিল আহিলে হয় ৱাও গাড়ী চলাই এই চালা মইতো পূৰা ফিল্ডত গৈ আছোঁ জানে না আপোনালোকে যোনে যোনে ড্ৰাইভ লাভাৰ্ছ মইতো বাৰে বাৰে কৈ থাকোঁ ড্ৰাইভ লাভাৰ্ছ অকল ড্ৰাইভ লাভাৰ্ছসকলে মোৰ মনৰ কথা মোৰ ফিলিংছ মোৰ ড্ৰিমছ সেইটো নিশ্চয় ফিলটো ল'ব পাৰিব বুজি পাব যে মই কি ক'ব খুজি আছোঁ মোৰ ৰাতিৰ ড্ৰাইভটো কেনেকুৱা ভাল লাগে যাবে এই ৰাতিৰ ড্ৰাইভ মানে আই লাভ নাইট ড্ৰাইভ ইউ ন মেৰি তৰহ तुम भी कभी प्यार करके देखो ना वाओ ফিল আহিছে ফিল চৰাই চগল আজি অলপ নেট লাইট আজি অলপ লেট নাইট পাৰ্টি হৈ গ'ল মই ধৰমপন্থীয়ে মোক ফোন কৰি আছে এতিয়া উপায় নাই ঘৰত গৈ কিনে মই ধৰমপন্থী অলপ গালি শুনিব লাগিব চ' বেবি আই লাভ ইউ বেয়া নাভাবি হ'ব পাৰে চৰক পাৰ্টি কৰাটো ল'লে হ'ল বাট আই ষ্টিল লাভ ইউ তো ৰাইজসকল অলপ চলপ মাৰি দিয়ে আৰু ছাবস্ক্ৰাইব নেকি মজা আছে